ব্ৰেকআপ হয় বা হৈছে বা চলি আছে, এই 5টা কাম নকৰিবা, দেখিবা নেক্সট ছেমবিলাকত ভাল নম্বৰ পাই 4 বছৰ 5 বছৰ পিছত ভাল চাকৰি এটা লৈ ওলাই গুচি যাবা। আজি মই এইটো কথা দি গৈছোঁ তোমালোকক। প্ৰথম এটা খুব মানে হেৰি কৰে যে কোনোবাই ব্ৰেকআপ বা হেৰি হোৱাৰ লগে লগে কি কৰে, টেনশ্যনত কিতাপত মন নবহে। ৰেচপেক্ট দ্য ডিচিশ্যন। ইফ ইউ লাভ ছামৱান, কোনোবাই যদি এৰি গুচি গ'ল, অলৱেজ সেই ডিচিশ্যনটোক ৰেচপেক্ট কৰিবা। হয়তো মোৰ তাত কিবা নাছিল, হয়তো তেওঁ তাত কিবা নাছিল, হয়তো মোৰ তাত সেইটো বিচাৰি নাপালে, আই ৰেচপেক্ট ইউৰ ডিচিশ্যন। এটা চেলুট দিবা, তুমি তোমাৰ ৰাস্তাত, মই মোৰ ৰাস্তাত, জীৱন জিন্দাবাদ। লগে লগে মই আজি ক্লাছ কৰিম, মই ভালকৈ পঢ়িম, মই কেৰিয়াৰত গুৰুত্ব দিম। অলৱেজ ৰেচপেক্ট দ্য ডিচিশ্যন টেকেন বাই হিম অৰ হাৰ। তুমি ডিচিশ্যন লৈছা, মই জীৱনত থাকিব নালাগে, আকৌ কৈছোঁ মই চেলুট, জীৱন জিন্দাবাদ, মই সুখী হৈ থাকিম, মই ভাল কেৰিয়াৰ কৰিম, আজিৰ পৰা কৈ দিবা। ছেকেণ্ড, খুব বেছি ইম'চনেল আৰু খং নকৰিবা। কিছুমানক খং থাকে, ৱালতে মাৰি দিলোঁ, অলপ পিছত আয়া। কিছুমান থাকে নাখাওঁ, খাই কি লাভ, নাখাওঁ। মায়ে ক'ব, মায়ে ভাত খা, গাটো বেয়া লাগছে। মায়েৰে বুজি পায় গাটো বেয়া লাগা নাই, তোৰ ব্ৰেকআপ হৈছে। নকয়। লগে লগে এইটোৰ লগত ৰিলেশ্যন কি আছে চোৱা, তোমালোকৰ লগত পঢ়া ৰিলেশ্যনটো কি আছে, তেনেকৈ তোমালোকৰ 2টা ছেমিষ্টাৰ পাৰ হৈ যাব, আৰু যেতিয়াই গ্ৰেড কমি যাব, সেই গ্ৰেডটো আৰু কেতিয়াও জীৱনত উঠাব নোৱাৰা। কাৰণ এফালে যদি 5 পইণ্টত আহি যায়, এইফালে তুমি 9 পাব লাগিব বেলেঞ্চ কৰিবলৈ। অৰ্থাৎ 2টা ছেমিষ্টাৰ কিহৰ কাৰণে বেয়া হ'ল, বৈদ্য ইম'চনেল হৈ গ'লা। হয়নে নহয়? এই গানবিলাক মনত পৰে নহয় যে ক'লোঁ, তুমি মই জানা ঘৰ সাজিমে। ঘৰ নিজে আনি বাঁহেদি সাজিব লাগিব। বাঁহেদি সাজা ঘৰত নাথাকে কোনো আজিকালি। 2 দিন পিছত কাজিয়া লাগিব। এই বাঁহৰ ঘৰত বতাহ আহিলে গোটেই বৰষুণ পৰে ভিতৰত। তে তুমি তোমালোকে গান গাইছিলা দেখোন, তুমি মই ঘৰ সাজিম বুলি। আমি সাজা ঘৰটো এনেকুৱাই হ'ব, কাৰোবাক বিল্ডাৰক দিলে ডাঙৰ ঘৰ হ'ব। গতিকে সেইকাৰণে বেছি ইম'চনেল, বেছি খং নকৰিবা। কিছুমান বহুত ইম'চনেল হৈ যায়, কিছুমান কি হৈ যায়, খঙাল হৈ যায়। কিছুমান ল'ৰাটোক জীৱনে বাদ দিছোঁ আৰু আজিপে চব খাম, খাই থাক যি খাব লগা আছে, কিছিকো ফাৰক নেই পঢ়তা কিয়া। লগে লগে পঢ়া বেয়া হয়। ছেকেণ্ড, থাৰ্ড, মই শেষ কৰিম দে, আৰু 2টা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল, এটা বস্তু সদায় নেচাৰেলি ভাবি ৰাখিবা যে যিকোনো বস্তুৰ আৰম্ভণি য'ত থাকে, সেই কথাৰ পৰিসমাপ্তি থাকে। জীৱনত জন্ম পাইছোঁ, মা দেউতাৰ লগত কিমান এট্ৰাকশ্যন আছে নাই, আমাৰ কিমান এটাচমেণ্ট আছে নাই, কিমান স্মৃতি আছে নাই। এদিন সেই এটাচমেণ্টৰ অন্ত পৰিব, হয়তো মা দেউতা বা তাতকৈ আমি আগতে হয়তো এই পৃথিৱী এৰি যাব লাগিব। অৰ্থাৎ পৃথিৱীত যি বস্তুৰ আৰম্ভণি আছে, সেই বস্তুৰ পৰিসমাপ্তি আছে। ডেট ইজ দ্য ইউনিভাৰ্চেল ট্ৰুথ অফ লাইফ। যে সেই কথাটো বুজি পায়, সি কোনোবা আঁতৰি গ'লে কেতিয়াও দুখ নকৰে। ডেট ইজ ইউনিভাৰ্চেল। ক'ৰবাত আৰম্ভণি হৈছিল, আজিৰ পৰা এইটোৰ পৰিসমাপ্তি। নিজৰ মা দেউতা ইমান জন্ম দিয়া আঁতৰি যায়, জীৱনত কেতিয়াও দেখা নাপাওঁ। কোনোবা তৰাৰ দেশত যোৱা বুলি কয়, তথাপিও জীয়াই থাকোঁ নাথাকোঁ, তথাপি মৰি যাওঁ নেকি, নমৰোঁ। নিজৰ কামৰ পৰা পিছুৱাই আহোঁ নেকি, পঢ়া বাদ দিওঁ নেকি। তেনেহ'লে সৰু এটা কথা যেতিয়া পাৰ্ট শেষ হৈ যায়, তাক লৈ আমি পঢ়া বাদ দিওঁ, জীৱন শেষ কৰি দিওঁ, কেৰিয়াৰ শেষ কৰি দিওঁ। 2 মিনিটৰ কাৰণে ভাবিবা যে এই কথাটো আমি কি কৰিব গৈ আছোঁ। ফিফথ, আৰু এটা কথা, বহুতে সেই যিটো তোমাৰ গুৰুত্বপূৰ্ণ, সেইটো হ'ল বেয়া ভাৱত লয়। বহুতে বেয়া ভাৱত লয়, লয় নলয়? সেইটো কৰিও সময় নষ্ট নকৰিবা। ময়ো দেখুৱাম, ময়ো কালি এটা ঠিক কৰি দিম নতুনকৈ। এইবিলাক বেকাৰ সময় নষ্ট। ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ। কিডনী ট্ৰান্সপ্লাণ্ট কৰা শুনিছানে? কিডনী ট্ৰান্সপ্লাণ্টত কি কৰে, প্ৰথমতে গোটেই ব্লাড টেষ্ট কৰে, জেনেটিকেলি চব বস্তু চাই লয়। 2টা ডাঙৰ পৰীক্ষাগাৰ থাকে, যথেষ্ট পইচা লয়। যিজনে কিডনী দান কৰিব, তেওঁৰো তন্নকৈ মনিটৰ হয়। তাৰ পিছতো কেতিয়াবা কি হয় জানা, কি হয়,